তো হেল্ল' গাইজ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইটিপছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইজ যদি আপুনি GDS অৰ্থাৎ গ্ৰামীণ ডাক সেৱাক পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব বিচাৰি আছে তেন্তে এইটো ভিডিঅ' কল আপোনাৰ বাবে হ'বলৈ গৈ আছে। কাৰণ গ্ৰামীণ ডাক সেৱকৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনাৰ ডকুমেণ্টছ কি কি লাগিব, কিমান টকা ফিজ পে'মেণ্ট কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, সম্পূৰ্ণ সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব। যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটোও বজাই দিয়ক। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গ্ৰামীণ ডাক সেৱক অৰ্থাৎ GDS পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপুনি আপোনাৰ মোবাইলত অথবা লেপটপত ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি চিম্পলি চাৰ্চ কৰিব GDS জাষ্ট চিম্পলি GDS লিখি চাৰ্চ কৰি দিয়াৰ পাছত আপুনি এনেকৈ এটা ৱেবছাইটত আহিব পাৰিব বা এনেকৈ বহুতকেইটা ৱেবছাইট ইয়াতে শ্ব' কৰিব। আপুনি কি কৰিব, প্ৰথম যিটো ৱেবছাইট এইটো হৈছে GDSৰ অফিচিয়েল ৱেবছাইট। আপুনি তলফালে স্ক্ৰল কৰিব, ইয়াত দেখা হৈছে চৰকাৰী ৰিজাল্ট। জাষ্ট আপুনি ইণ্ডিয়া পোষ্ট GDS অনলাইন ফৰ্ম ফিল আপ 2026 জাষ্ট আপুনি ছেকেণ্ড নম্বৰ অপশ্যনত ক্লিক কৰিব। ছেকেণ্ড নম্বৰ অপশ্যনত ক্লিক কৰিলে তলফালে স্ক্ৰল কৰিলে ইয়াতে কিন্তু কিছুমান বেছিক অপশ্যন দেখা পাব। অনলাইন এপ্লাই ষ্টাৰ্ট 31 জানুৱাৰীৰ পৰা কিন্তু আৰম্ভ হৈছে, 31 জানুৱাৰী 2026ৰ পৰা আৰম্ভ হৈছে। 14 ফেব্ৰুৱাৰী 2026লৈকে কিন্তু ইয়াৰ এপ্লাই ডেট থাকিব। তাৰপিছত 16 ফেব্ৰুৱাৰী 2026লৈকে কিন্তু পে'মেণ্ট কৰাৰ লাষ্ট অপশ্যন। তাৰপিছত লাষ্ট ডেট অফ ছাবমিশ্যন 16 ফেব্ৰুৱাৰী 2026। কাৰেকশ্যন ডেট 18 তাৰিখৰ পৰা 19 তাৰিখ, দুদিন মাত্ৰ সময় পাব আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। মেৰিট লিষ্ট আহিব তাৰপিছত দেখা পাইছে ইয়াতে দেখা হৈছে GDS পোষ্ট অফিচিয়েল ৱেবছাইট। আৰু জেনেৰেল আৰু OBCৰ কাৰণে 100 টকা ফিজ পে'মেণ্ট কৰিব লাগিব। আৰু বাকী SC ST PHৰ কাৰণে 0, কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰিব নালাগে। আৰু অল কেটেগৰী অফ ফিমেলৰ কাৰণে 0 টকা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোড অনলাইনত হ'ব। ডেবিট কাৰ্ড, নেট বেংকিং অথবা ইণ্টাৰনেট বেংকিং যিকোনো এটা সহায়তে কিন্তু আপোনালোকে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু টোটেল পোষ্ট আছে 28,636টা পোষ্ট। এজ 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত তলফালে স্ক্ৰল কৰিব, ক'ত কিমানটা পোষ্ট আছে। জেনেৰেল কেটেগৰীৰ কাৰণে আছে আপোনাৰ 12,696, EWSৰ কাৰণে আছে 2,719টা, OBCৰ কাৰণে আছে 5,694টা, SCৰ কাৰণে আছে 3,942টা, STৰ কাৰণে আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। জাষ্ট আপুনি এইটো যি অপশ্যন দেখা পাইছে ক্লিক হেয়াৰত ক্লিক কৰি দিব। ক্লিক হেয়াৰত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপুনি অফিচিয়েল যিটো পেজ সেই পেজলৈ ৰিডাইৰেক্ট কৰিব। অফিচিয়েল পেজলৈ অহাৰ পাছত ইয়াতে দেখা পাইছে ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ অৰ এপ্লাই। ইয়াতে এটা অপশ্যন দেখা পাব ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ অৰ এপ্লাই নামৰ। জাষ্ট আপুনি ইয়াতে অপশ্যনটোত ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি এইটো অপশ্যনত ক্লিক কৰিব, এইটো অপশ্যন আছে নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন, জাষ্ট এইটো অপশ্যনত ক্লিক কৰিব লাগিব। চ' মই নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰি দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে কি কৰিব লাগিব, ইয়াতে দেখা পাইছে মোবাইল নম্বৰ দিব লাগিব আৰু ইয়াতে দিব লাগিব ইমেইল। যেতিয়া আপুনি মোবাইল নম্বৰ আৰু ইমেইল ID দুয়োটা এণ্টাৰ কৰি দিব, এণ্টাৰ কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ OTP ভেৰিফিকেশ্যন কৰিব লাগিব। OTP ভেৰিফাই কৰাৰ পাছত ইয়াতে দেখা পাইছে এনেকৈ গ্ৰীণ হৈ যাব। গ্ৰীণ হৈ যোৱাৰ পাছত আপুনি কি কৰিব, ইয়াতে দেখা পাইছে নেক্সট অপশ্যন, জাষ্ট আপুনি নেক্সট অপশ্যনত ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব, নেক্সট অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াতে দেখা পাইছে আপোনালোকৰ অপশ্যন খোল খাব এপ্লিকেণ্ট নেম, ইয়াতে আপোনালোকৰ নামটো লিখিব লাগিব। এপ্লিকেণ্ট ষ্টেট অফ বাৰ্থ, ইয়াতে ক্লিক কৰি আপোনাৰ ডেট অফ বাৰ্থটো লিখিব লাগিব। তাৰপিছত দেখা পাইছে চিলেক্ট জেণ্ডাৰ, ইয়াৰ পৰা আপোনাৰ জেণ্ডাৰটো চিলেকশ্যন কৰি দিব লাগিব। ইয়াতে হৈছে গাৰ্জিয়ান নেম, ইয়াতে আপোনালোকৰ গাৰ্জিয়ান নেমটো লিখিব লাগিব। ইয়াতে আপোনাৰ মাদাৰ নেমটো লিখিব লাগিব, ফাদাৰ নেমটো লিখিব লাগিব এইটো বক্সত। আৰু ইয়াতে হৈছে কমিউনিটি, জাষ্ট ইয়াৰ পৰা আপোনালোকৰ কমিউনিটিটো চিলেকশ্যন কৰিব লাগিব। আপুনি ST SC OBC UR যোনটো হয় আপোনালোকে চিলেকশ্যন কৰি দিব। ইয়াত দেখা পাইছে মাদাৰ্ছ নেম আৰু ইয়াত দেখা পাইছে কমপ্লিট ৰেজিষ্ট্ৰেশ্যন, জাষ্ট এইখিনি লিখি দিয়াৰ পাছত আপোনালোকে কমপ্লিট ৰেজিষ্ট্ৰেশ্যন লিখি দিব। চ' মই লিখি দি আছোঁ, আপোনালোকে ৱেইট কৰিব। চ' যেতিয়া আপোনালোকে এইখিনি লিখি দিব, লিখি দিয়াৰ পাছত মই ব্লাৰ কৰি দিছোঁ। এইখিনি লিখি দিয়াৰ পাছত আপুনি জাষ্ট ইয়াতে দেখা হৈছে কমপ্লিট ৰেজিষ্ট্ৰেশ্যন, জাষ্ট এইটো অপশ্যনত ক্লিক কৰি দিব লাগিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে হৈছে আণ্ডাৰ প্ৰচেছ, জাষ্ট এইটো প্ৰচেছ হ'ব, জাষ্ট আপুনি অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পাছতে আপোনাৰ মোবাইলত কিন্তু হেৰি আহিব, ইয়াতে হৈছে কেণ্ডিডেট লগিং অপশ্যন, জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰিব লাগিব। ইম্পৰ্টেণ্ট লগিং ইনষ্ট্ৰাকশ্যনছ, এণ্টাৰ ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইউজাৰ ID অৰ লগড আফটাৰ ছাকচেছফুলি। চ' ইয়াতে দেখা পাইছে ফৰগট পাছৱাৰ্ড কৰিব পাৰিব, ইয়াতে ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰি আপোনালোকৰ এটা ইউজাৰ নেম অথবা পাছৱাৰ্ড আহিব, এইটো আপোনালোকৰ মোবাইলত আহিব। এণ্টাৰ কৰিব, এণ্টাৰ কৰাৰ পাছত ইয়াতে দেখা পাইছে আপোনাৰ মোবাইলত আৰু এটা OTP আহিব। OTP দি আপোনালোকে কিন্তু লগিন কৰিব লাগিব। চ' মই OTPটো দি দিছোঁ। চ' মই OTP দিছোঁ। OTP দিয়াৰ পাছত ইয়াতে কৈছে ভেৰিফিকেশ্যন এণ্ড লগিং, জাষ্ট আপুনি ভেৰিফিকেশ্যন এণ্ড লগিং অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ এনেকৈ খোল খাব। ইয়াতে দেখা পাইছে ইয়াতে কিন্তু আপোনালোকৰ গোটেইখিনি অপশ্যন খোল খাব। খোল খোৱাৰ পাছত আপুনি কি কৰিব লাগিব, ইয়াতে দেখা পাইছে ইয়াতে দুটা অপশ্যন দেখা পাব, এপ্লিকেশ্যন অ'পেন, এপ্লাই
ভিউ নটিফিকেশ্যন PDF, ইয়াত দেখা হৈছে ৰেজিষ্টাৰ কমপ্লেইন, মাই এপ্লিকেশ্যন, এপ্লাই অনলাইন এপ্লাই। চ' ইয়াত দেখা হৈছে এপ্লাই অনলাইন, এইটো অপশ্যনত ক্লিক কৰিও কিন্তু আপুনি কৰিব পাৰিব আৰু এইটো অপশ্যনত ক্লিক কৰিও কিন্তু আপুনি কৰিব পাৰিব। জাষ্ট মই এপ্লাই অপশ্যনত ক্লিক কৰি দিছোঁ। যেতিয়া আপুনি এপ্লাই অপশ্যনত ক্লিক কৰিব, এপ্লাই অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতেই কিন্তু আপোনালোকৰ কি হ'ব, এনেকৈ নটিফিকেশ্যনটো চিলেক্ট নটিফিকেশ্যনটো আউট হ'ব। ইয়াত দেখা হৈছে গ্ৰামীণ ডাক সেৱক, জাষ্ট আপুনি এইটো চিলেকশ্যন কৰি দিব লাগিব। এইটো চিলেকশ্যন কৰি দিয়াৰ পাছতে অলপ সময় ৱেইট কৰিব। তেনেকুৱা আপোনালোকৰ যিখন হেৰি এই ফৰ্মখন ফিল আপ কৰিব লাগিব। চ' মই ফৰ্মখন ফিল আপ কৰি মই দেখুৱাই দি আছোঁ আপোনালোকক সেৱক। ইয়াতে পাৰ্চনেল ডিটেইল কিন্তু ইয়াতে আহি যাব। ইয়াতে দেখা হৈছে পাৰ্চনেল ডিটেইলত কিন্তু আপোনালোকৰ যি বেছিক ডিটেইলসমূহ আছিলে আগতে ফিল কৰিছে সেইখিনি কিন্তু ইয়াতে আহি যাব। ইয়াত চাইছে নাম আহিছে, ফাদাৰ নেম আৰু গাৰ্জেন নেম আহিছে, মাদাৰ নেম আহিছে, ডেট অফ বাৰ্থটো আহিছে, জেণ্ডাৰটো যি আছিলে সেইটো আহিছে, ফোন নম্বৰটো আহিছে, তাৰপিছত ইমেইল যিটো দিছিলে সেইটো আহিছে। ইয়াতে দেখা পাইছে কেটাগৰী যোনটো চিলেকশ্যন কৰিছিলে সেই কেটাগৰীও আহিছে। যদি ইয়াতে আপোনাৰ কিবা ভুল হৈছে লগে লগে আপডেট কৰিব পাৰিব। ইয়াতে দেখা পাইছে ক্লিক হেয়াৰ টু আপডেট দ্য ৰেজিষ্ট্ৰেশ্যন ডিটেইল কিন্তু আপোনালোকে আপডেট কৰিব পাৰিব। ইয়াতে দেখা পাইছে আধাৰ ডিটেইল, এতিয়া আপুনি আধাৰ ডিটেইলত চিলেকশ্যন কৰিব লাগিব। ইয়াতে আপুনি মেৰিটেল ষ্টেটাছটো দিয়া আছে। যদি আপুনি মেৰিটেল ষ্টেটাছটো কি হয়, মেৰিট হ'লে মেৰিট দিব, ছিংগল হ'লে ছিংগল দিব। যদি আপোনাৰ যোনটো হয় সেইটো দিব। ইয়াতে দেখা পাইছে PWD, ইয়াতে যদি আপুনি পাৰ্চন উইথ ডিজাবিলিটিছ হয় তেনে ক্ষেত্ৰত ইয়েছ কৰিব, অন্যথা ন' কৰিব। ইয়াতে দেখা পাইছে এমপ্লয়মেণ্ট ডিটেইল, যদি আপুনি এতিয়া কাৰেণ্টলি এমপ্লয় হয় তেনে ক্ষেত্ৰত ইয়েছ কৰিব, অন্যথা ন' কৰিব। তাৰপিছত দেখা পাইছে এড্ৰেছ ডিটেইলত ইয়াতে দেখা পাইছে প্ৰেজেণ্ট এড্ৰেছ আৰু ইয়াতে দেখা পাইছে পাৰ্মানেণ্ট এড্ৰেছ। যদি আপোনাৰ প্ৰেজেণ্ট এড্ৰেছটো আৰু পাৰ্মানেণ্ট এড্ৰেছটো ছেম হয় তেনে ক্ষেত্ৰত ইয়াতে টিক কৰিব লাগিব। যদি নহয় তেনে ক্ষেত্ৰত কৰিব নালাগে। ইয়াতে দেখা পাইছে প্ৰেজেণ্ট এড্ৰেছ যদি আপোনাৰ হেৰি হয়, আপোনাৰ ভিলেজ, ইয়াতে লিখি দিব ভিলেজ, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, পিনক'ড, এই চব লিখি দিব। লিখি দিয়াৰ পাছত ইয়াতে কৈছে প্ৰেজেণ্ট এড্ৰেছ ইজ মেণ্ডেটৰী, ইয়াতে লিখি দিব। দিয়াৰ পাছত ইয়াতে দেখা পাইছে পিনক'ড, ইয়াতে আপোনালোকৰ যিখন পিনক'ড হয় পিনক'ডটো এণ্টাৰ কৰি দিব। চ' পিনক'ডটো এণ্টাৰ কৰি দিব। চ' মই ৰেণ্ডমলি এনে এটা দি দিছিলোঁ। পিনক'ডটো এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে চিটি নেম, আপোনাৰ কোনটো চিটি নেম হয় আপুনি দি দিব। তাৰপিছত ইয়াত দেখা পাইছে ষ্টেট, ইয়াৰ পৰা ষ্টেটটো চিলেকশ্যন কৰিব। মই আছাম চিলেক্ট কৰি দিছোঁ। ইয়াৰ পৰা আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয়। চ' ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি ছেম হয় তেনে ক্ষেত্ৰত আপুনি এইটো টিক কৰিব। যদি অন্যথা ছেম নহয় তেনে ক্ষেত্ৰত কিন্তু আপুনি এখানে মেনুৱেলি টাইপ কৰিব লাগিব। চ' টাইপ কৰাৰ পাছত ইয়াতে আপুনি এটা অপশ্যন দেখা পাব, ছেভ এণ্ড নেক্সট অপশ্যন। জাষ্ট এই ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। অহাৰ পাছত আপোনাৰ দিব লাগিব এডুকেশ্যনেল ডিটেইল। ইয়াতে আপোনালোকৰ এডুকেশ্যনেল পাৰ্চনেল ডিটেইলটো কমপ্লিট হৈছে দেখাই আছে। ইয়াতে দেখা হৈছে ইয়াতে ইন প্ৰচেছ এণ্ড এডুকেশ্যনেল ডিটেইল। জাষ্ট এডুকেশ্যনেল ডিটেইলটো ইয়াতে ফিল কৰিব লাগিব। ইয়াতে দেখা পাইছে চিলেক্ট SSC ষ্টাডিজ, ইয়াতে আছাম চাৰ্কল চিলেক্ট কৰিব। ইয়াতে আপোনাৰ যিখন পাছিং ইয়াৰ আছে পাছিং ইয়াৰটো ইয়াতে ফিল কৰিব। তাৰপিছত ইয়াতে দেখা পাব এটা অপশ্যন, এটা হৈছে ইয়াৰ পৰা আপোনালোকৰ যিখন বৰ্ড হয় বৰ্ডখন চিলেকশ্যন কৰিব লাগিব। চ' মই বৰ্ডখন চিলেকশ্যন কৰি দিছোঁ। ইয়াতে আপোনালোকৰ ৰোল নম্বৰটো এনেকৈ ফিল কৰি দিব। ৰোল নম্বৰটো এনেকৈ ফিল কৰি দিয়াৰ পাছত তলফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাইছে ছাবজেক্টছ আৰু ইয়াত দেখা পাইছে অবটেইন মাৰ্কছ। ইয়াতে দেখা পাইছে ছাবজেক্ট, ইয়াতে লেখা আছে ছেকেণ্ড লেংগুৱেজ আছাম ইংলিছ। ইয়াতে আপুনি ইংলিছত কিমান নম্বৰ পাইছে ইয়াতে আপুনি ফিল কৰি দিব লাগিব বা লিখি দিব লাগিব। লিখি দিয়াৰ পাছত আপুনি তলফালে দেখা পাইছে ইয়াতে 100 মাৰ্কৰ ভিতৰত হ'ব লাগিব। তাৰপিছত দেখা পাইছে ফাৰ্ষ্ট লেংগুৱেজ এছামিছত কিমান নম্বৰ পাইছে, জেনেৰেল মেথামেটিক্সত কিমান নম্বৰ পাইছে, এনেকৈ ফিল কৰি দিব। ফিল কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে গ্ৰেজ মাৰ্ক। যদি আপোনালোকৰ গ্ৰেজ মাৰ্ক আছে তেনে ক্ষেত্ৰত ইয়াতে আপোনাৰ গ্ৰেজ মাৰ্কটো উল্লেখ কৰিব, অথবা যদি নাথাকে একো কৰিব নালাগে। ইয়াত দেখা পাইছে CGPA স্ক'ৰ ইফ এপ্লিকেবল। যদি আপোনালোকৰ স্কুল এনেকুৱা কোনো পৰিস্থিতি আছে যে CGPA স্ক'ৰ হিচাপত মাৰ্ক হিচাপ কৰা হয় তেনে ক্ষেত্ৰত আপোনালোকৰ CGPA স্ক'ৰটো ইয়াতে লিখি দিব পাৰিব। তাৰপিছত ইয়াতে দেখা পাইছে ছেভ এণ্ড নেক্সট অপশ্যন। জাষ্ট এতিয়া ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব। যেতিয়া আপুনি ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব ইয়াত দেখা পাইছে এডুকেশ্যনেল ডিটেইল আৰ ছেভ ছাকচেছফুলি। চ' ইয়াতে কিন্তু আপোনালোকৰ এডুকেশ্যনেল ডিটেইলটো কমপ্লিট দেখাই আছে। তাৰপিছত তলফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাইছে পোষ্ট প্ৰেফাৰেঞ্চ, ইয়াৰ পৰা আপোনালোকৰ পোষ্ট প্ৰেফাৰেঞ্চ দিব লাগিব। চ' কেনেকৈ দিব, ইয়াতে দেখা পাইছে ছেট ইউৰ পোষ্ট প্ৰেফাৰেঞ্চ। ইয়াতে হৈছে পোষ্ট প্ৰেফাৰেঞ্চ ফৰ্ম। ইয়াতে দেখা পাব চিলেক্ট চাৰ্কল। ইয়াতে আপোনালোকৰ চাৰ্কলটো চিলেকশ্যন কৰিব লাগিব, আপোনালোকৰ চাৰ্কল কোনটো হয়। চ' মই আছাম চাৰ্কলটো চিলেকশ্যন কৰি দি আছোঁ। আছাম চাৰ্কল চিলেকশ্যন কৰাৰ পাছত ইয়াতে দেখা পাইছে চিলেক্ট ডিভিজন। ইয়াতে আপোনালোকৰ কোনটো ডিভিজন আছে, ইয়াতে ডিভিজন বহুতকেইটা আছে কিন্তু ইয়াতে আপোনালোকৰ ফিল কৰিব লাগিব। কাছাৰ ডিভিজন, দৰং ডিভিজন, ডিব্ৰুগড়, গোৱালপাৰা, গুৱাহাটী, নগাঁও, নলবাৰী, শিৱসাগৰ, তিনিচুকীয়া, এইখিনি হৈছে আপোনালোকৰ ডিভিজন। চ' মই জাষ্ট গুৱাহাটী ডিভিজনটো চিলেকশ্যন কৰি দি আছোঁ। যদি আপোনালোকৰ গোৱালপাৰা হয় গোৱালপাৰা চিলেকশ্যন কৰিব, কাছাৰ হ'লে কাছাৰ চিলেকশ্যন কৰিব, দৰং হ'লে দৰং চিলেকশ্যন কৰিব। চ' মই গুৱাহাটী চিলেকশ্যন কৰি দিছোঁ। চিলেকশ্যন কৰি দিয়াৰ পাছত তলফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাইছে চিলেক্ট ছেট পোষ্ট প্ৰেফাৰেঞ্চ। চ' আপুনি বাছি চিলেকশ্যন কৰিব লাগিব, এনেকৈ দিব পাৰে। জাষ্ট এইটো আপুনি যদি প্ৰেফাৰেঞ্চ নম্বৰ 1 দিলে, তাৰপিছত যদি আপোনাৰ এইটোও হয় তেনে ক্ষেত্ৰত নম্বৰ 2 দিলে। চ' এনেকৈ কিন্তু আপোনালোকৰ প্ৰেফাৰেঞ্চ দিব লাগিব, প্ৰথম প্ৰেফাৰেঞ্চ, ছেকেণ্ড প্ৰেফাৰেঞ্চ, থাৰ্ড প্ৰেফাৰেঞ্চ। চ' যেতিয়া আপোনালোকে ডিভিজন ৱাইজ এনেকৈ চিলেকশ্যন কৰি দিব, 1 2 3 4 প্ৰেফাৰেঞ্চ দিব। এনেকৈ দিয়াৰ পাছত আপোনালোকে কি কৰিব, তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত ইয়াত দেখা পাইছে এটা ছেভ এণ্ড নেক্সট অপশ্যন। জাষ্ট আপুনি ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব লাগিব। চ' ৱেইট কৰিব। ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে কৈছে প্ৰেফাৰেঞ্চ ফ্ৰম ছাকচেছফুলি ছাবমিটেড।
এতিয়া তলফালে স্ক্ৰল কৰিব লাগিব ইয়াতে দেখা পাইছে আপলোড ফটো এণ্ড ছিগনেচাৰ ইয়াতে আপোনালোকৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব ইয়াতে হৈছে ফটো এণ্ড ছিগনেচাৰ আপলোড ইয়াৰ পৰা ক্লিক কৰি আপোনালোকৰ যিখন ফটো হয় ফটোখন আপলোড কৰি দিব লাগিব ইয়াতে আপোনালোকৰ ছিগনেচাৰটো আপলোড কৰি দিব লাগিব চ' ইয়াতে ডিক্লেৰেশ্যন দিয়া আছে হেয়াৰ পাই ইয়াতে টাৰ্ম এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰি তাৰপিছত ইয়াতে আপুনি প্ৰিভিউ অপশ্যনত ক্লিক কৰিব লাগিব চ' মই ফটো আৰু ছিগনেচাৰটো আপলোড কৰি দেখুৱাই দি আছোঁ আপোনালোকক চ' ইয়াতে দেখা পাইছে মই ফটো আৰু ছিগনেচাৰ দুয়োটা আপলোড কৰি দিছোঁ আপলোড কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে টাৰ্ম এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰিছোঁ একচেপ্ট কৰাৰ পাছত এতিয়া আপোনালোকৰ কি কৰিব লাগিব ইয়াতে দেখা পাইছে প্ৰিভিউ অপশ্যনত ক্লিক কৰিব লাগিব যেতিয়া আপুনি প্ৰিভিউ অপশ্যনত ক্লিক কৰিব অলপ সময় ৱেইট কৰাৰ পাছত ইয়াতে দেখা পাইছে পাৰ্চনেল ডিটেইল ইয়াতে কিন্তু আপোনালোকৰ নাম ফাদাৰ নেম মাদাৰ নেম ইমেইল এড্ৰেছ মোবাইল নম্বৰ ডেট অফ বাৰ্থ জেণ্ডাৰ মেৰিটেল ষ্টেটাছ ৰেজিষ্ট্ৰেশ্যন নম্বৰ কেটেগৰী ইয়াতে সকলো কিন্তু শ্ব' কৰিব ইয়াতে দেখা পাইছে যদি আপুনি হেৰি আছে গোটেইখিনি শ্ব' কৰিব ইয়াতে এড্ৰেছ ইনফৰ্মেশ্যন শ্ব' কৰিছে পাৰ্মানেণ্ট এড্ৰেছ এণ্ড প্ৰেজেণ্ট এড্ৰেছ আৰ ছেম চ' ইয়াতে সকলো কিন্তু শ্ব' কৰিব ইয়াতে আপোনাৰ এডুকেশ্যনেল বা একাডেমিক ডিটেইলটো শ্ব' কৰিব ইয়াতে আপোনালোকৰ ছাবজেক্ট ৱাইজ মাৰ্কছ ইয়াতে শ্ব' কৰিব শ্ব' কৰাৰ পাছত ইয়াতে দেখা পাইছে আপোনালোকৰ প্ৰেফাৰেঞ্চ ডিভিজন চব শ্ব' কৰিছে ইয়াতে চ' ইয়াতে আপোনালোকৰ প্ৰেফাৰেঞ্চ কোনটো দিছিলে আগতে সেইটো শ্ব' কৰিব শ্ব' কৰাৰ পাছত তলফালে স্ক্ৰল কৰিব ইয়াত দেখা পাইছে আপোনালোকৰ যিখন ফটো আপলোড কৰিছে ফটোটো আহিব ইয়াতে ছিগনেচাৰ আপলোড কৰিছে ছিগনেচাৰটো আহিব তাৰ পাছত আপুনি তলফালে স্ক্ৰল কৰিব ইয়াতে যে টাৰ্ম এণ্ড কণ্ডিশ্যন আছে সেইখিনিও আপলোড কৰিছে কৰাৰ পাছত যদি আপোনালোকৰ সম্পূৰ্ণ ঠিকে আছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব ইয়াত দেখা পাইছে ছাবমিট অপশ্যন ছাবমিট কৰিব লাগিব আৰু যদি আপোনাৰ কিবা ভুল হৈ আছে তেনে ক্ষেত্ৰত এডিট কৰাৰ অপশ্যনটো ইয়াতো আছে এডিট এপ্লিকেশ্যন জাষ্ট এডিট এপ্লিকেশ্যনত ক্লিক কৰি কিন্তু আপোনালোকে এডিট কৰিব পাৰিব অথবা আপুনি ছাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব চ' মই এতিয়া ছাবমিট অপশ্যনত ক্লিক কৰি মই দেখুৱাই দি আছোঁ ইয়াতে আকৌ কৈছে আৰ ইউ চিয়'ৰ ৱান টু ছাবমিট চ' মই য়েছত ক্লিক কৰি দিছোঁ চিম্পলি যেতিয়া আপুনি য়েছত ক্লিক কৰি দিব য়েছত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনালোকৰ যিখন ফৰ্ম সেই ফৰ্মখন কিন্তু ছাবমিট হৈ গৈছে ফৰ্মখন ছাবমিট হোৱাৰ পাছত ইয়াতে দেখা হৈছে ফিজ পে'মেণ্ট এতিয়া ফিজ পে'মেণ্ট অপশ্যন কৰা আহি গৈছে চ' আপুনি কিহৰ সহায়ত আপুনি ফিজ পে'মেণ্ট কৰিব খুজিছে UPI ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং আপুনি যিটো সহায়ত পে'মেণ্ট কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি পে'মেণ্ট কৰিব পাৰিব চ' মই UPI সহায়ত কৰিম যিহেতু মই UPI ক্লিক কৰি দিছোঁ ইয়াতে ক্লিক হেয়াৰ টু পে' দ্য ফি জাষ্ট এইটো অপশ্যনত ক্লিক কৰাৰ পাছতে কিন্তু আপোনালোকৰ ফিজ পে'মেণ্টৰ অপশ্যনটো ইয়াতে আহি যাব অলপ সময় ৱেইট কৰিব চ' ইয়াতে কিন্তু আপোনালোকৰ যিখন পে'মেণ্টৰ অপশ্যনটো কিন্তু খোল খাব চ' ইয়াতে কিন্তু পে'মেণ্টৰ অপশ্যনটো খোল খাইছে 100 টকা এটা পে'মেণ্ট কৰিব লাগিব ইয়াতে দেখা পাইছে প্ৰচিড টু পে'মেণ্ট জাষ্ট আপুনি প্ৰচিড টু পে'মেণ্ট অপশ্যনত ক্লিক কৰিব যেতিয়া আপুনি প্ৰচিড টু পে'মেণ্ট অপশ্যনত ক্লিক কৰিব প্ৰচিড টু পে'মেণ্ট অপশ্যনত ক্লিক কৰাৰ পাছতে কিন্তু ইয়াতে আপোনালোকৰ পে'মেণ্ট অপশ্যনটো আহি যাব যিহেতু মই QR কোডৰ সহায়ত কৰিম ইয়াতে এণ্টাৰ আপুনি QR কোডৰ সহায়তো কৰিব পাৰিব অথবা আপোনাৰ যিখন UPI ID আছে ইয়াতে এণ্টাৰ কৰি কিন্তু UPI ID সহায়তো কৰিব পাৰিব চ' মই QR কোড শ্ব' কৰাম ইয়াতে জাষ্ট এতিয়া QR কোডৰ কাৰণে পে' নাও অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ যিখন QR কোড সেই QR কোডটো চিলেকশ্যন হৈ যাব চ' মই দেখুৱাই দি আছোঁ আপোনালোকক চ' ৱেইট কৰিব ইয়াতে কিন্তু QR কোডটো শ্ব' কৰিছে ইয়াতে জাষ্ট এইটো স্কেন কৰি আপোনালোকৰ পে'মেণ্ট অপশ্যনটোত গৈ পে'মেণ্ট কৰি দিলে কিন্তু আপোনালোকৰ যি পে'মেণ্ট আছে পে'মেণ্টটো ছাকচেছ হৈ যাব চ' মই পে'মেণ্ট কৰি দেখুৱাই দি আছোঁ আপোনালোকক থোৰাছা ৱেইট কৰক চ' ইয়াতে দেখা পাইছে মোৰ পে'মেণ্টটো ছাকচেছফুলি হৈ গৈছে পে'মেণ্ট হোৱাৰ পাছত ইয়াতে দেখা পাইছে পে'মেণ্ট ছাকচেছফুলি এতিয়া কিন্তু পে'মেণ্টটো হৈ গৈছে জাষ্ট ইয়াতে আপুনি ক্ল'জ অপশ্যনত গৈখিনি আপুনি ক্ল'জ কৰিব পাৰিব চ' মই ক্ল'জ অপশ্যনত গৈখিনি ক্ল'জ কৰি দিছোঁ ক্ল'জ কৰি দিয়াৰ পাছত ইয়াতে কৈছে এপ্লিকেশ্যন ছাবমিটেড ছাকচেছফুলি এই এপ্লিকেশ্যন যিটো আছে সেইটো কিন্তু অলৰেডি ছাবমিট হৈ গৈছে পাছত এতিয়া আপুনি কি কৰিব জাষ্ট আপুনি বেক কৰিব বেক কৰাৰ পাছত এতিয়া আপুনি এইটো পেজত আহিব পাৰিব এইটো পেজত অহাৰ পাছত ইয়াতে দেখা পাইছে এপ্লিকেশ্যন অনলাইন মাই এপ্লিকেশ্যন মাই কমপ্লেইন এণ্ড ৰেজিষ্টাৰ কমপ্লেইন জাষ্ট ইয়াতে দেখা পাইছে মাই এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াতে দেখা পাইছে আপোনাৰ যিখন এপ্লিকেশ্যন আছিল এপ্লিকেশ্যন নম্বৰটো ইয়াতে শ্ব' কৰিছে আৰু জাষ্ট ইয়াতে দেখা পাইছে একশ্যন ডাউনলোড PDF জাষ্ট এইটো আপুনি ডাউনলোড PDF অপশ্যনত ক্লিক কৰাৰ পাছত কিন্তু আপোনাৰ যিখন PDF সেই PDFখন ডাউনলোড হৈ যোৱাৰ পাছত আপুনি শ্ব' কৰাব পাৰিব চ' মই ইয়াতে শ্ব' কৰি দেখুৱাই দিছোঁ চ' ইয়াতে কিন্তু মোৰ যিখন এই ফৰ্মখন এপ্লিকেশ্যন ফৰ্মখন কিন্তু ইয়াতে ওলাই গৈছে আপোনালোকে চাব পাৰিছে এইটো হৈছে মোৰ এপ্লিকেশ্যন ফৰ্ম চ' ইয়াতে মোৰ সকলোবোৰ আহি গৈছে চাব পাৰিছে চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থেংক ইউ জয় অসম